নমস্কাৰ মই কনসেং বাইলুং ফুকন পুনৰ এটি ভিডিঅ লৈ আপোনালোকৰ কাষলৈ আহিছো ইয়াৰ আগৰ ভিডিঅত মই যে অসমত চলি থকা 6 জনগোষ্ঠীৰ জনজাতিৰ অনুসূচিতকৰণৰ যি ইস্যুটো চলি আছে সেই সংক্ৰান্তত এসটি ষ্টেটাস পালে অসমখন ট্ৰাইবেল ষ্টেট হলে কি আমাৰ লাভ হ'ব আমাৰ মাটি ৰাজনৈতিক অধিকাৰ ইত্যাদি কেনেদৰে সুৰক্ষিত হ'ব এই সম্পৰ্কে কথা পাতিছিল এইটো ভিডিঅত মই ক'ব বিচাৰিছো যে আমি আহোমে যেটো এসটি ষ্টেটাস দাবী কৰি আছো বহু দশক ধৰি যদি আহোমে এসটি ষ্টেটাস পাও আমি কি কৰা উচিত আৰু নাপালে আমাক হয়তো চৰকাৰে কেনে ধৰণে আমাৰ ট্ৰিট কৰিব সেই সম্পৰ্কে কিছু সজাগতা কৰিবলৈ চেষ্টা কৰিম এতিয়া পোন প্ৰথমে হৈছে এটি আন্দোলন তীব্ৰতৰভাৱে এই কিদিনত চলি আছে গোটেই অসমত 6 জনগোষ্ঠীৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে তাইহমসকলেও মানে আমি আহোমসকলেও আমি যিমান পাৰো প্ৰেছাৰ এটা ক্ৰিয়েট কৰি আছো যাতে আমাক এসটি ষ্টেটাস ডিক্লেয়াৰ কৰে আৰু যদি এসটি ষ্টেটাস পাও আমি গোটেই অসমখন ট্ৰাইবেল ষ্টেট ঘোষণা কৰাৰ পোষকতা কৰি আছোৱে লগতে আমাক কি লাগিব এতিয়া যেনেকে বড়োসকলে 2003 চনত বিটিসি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত তেওঁলোকে যে 6 শেডিউলৰ আন্ডাৰত অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল বিটিএডি অঞ্চলত পালে আৰু তেওঁলোকৰ ক্ষেত্ৰত যে পুৰণা যি দুখন 6 শেডিউলৰ অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল আছিল কাৰ্বি আংলং আৰু ডিমা হাছাও তাতকৈ কিছু বৰ্ধিত ৰূপত পালে তেওঁলোকৰ যিখন ইলেক্টেড যিখন বডি বাকি কাৰ্বি আংলং আৰু ডিমা হাছাওৰ দৰে 30 মেম্বাৰতকৈ বাহি 46 কৰা হল লগতে তেওঁলোকৰ বিটিএডিত 4খন পিছত 2020 চনত যে বিটিআৰ চুক্তি মতে তামুলপুৰ ডিস্ট্ৰিক্ট লগ লগাই 5খন ডিস্ট্ৰিক্ট মানে কাৰ্ভড আউট উলিয়াই পেলোৱা হল ঠিক তেনেদৰে আমিও বিচাৰো আমাৰ আহোম সকলৰ যেটো ডমিনেটেড এৰিয়া তাত যদি বিটিআৰ অনুৰূপ আহোম টেৰিটৰিয়েল ৰিজন সৃষ্টি কৰিব পৰা যায় তেতিয়া হলে আমাৰ এই অঞ্চলত আহোমসকল যিমানটো অঞ্চলত বিস্তৃত হৈ আছে তাত তাৰ মাটি তাৰ মিনাৰেল ৰিসোৰ্স ন্যাচাৰাল ৰিসোৰ্স লগতে পলিটিক্যাল ৰিপ্ৰেজেন্টেশনৰ ক্ষেত্ৰত ৰিজাৰ্ভেশন এনশ্যোৰ কৰিব পৰা যাব কিন্তু তাকে নকৰি যদি এতিয়াতো বৰ্তমান টাই আহোম ডেভেলপমেন্ট কাউন্সিল বুলি এখন চৰকাৰে দি থৈছে সেইখন হৈছে চৰকাৰৰ কামখিনি আৰু ওচৰৰ পৰা মানে ডিসেন্ট্ৰেলাইজেশন অফ পাৱাৰ যেটো আৰু ওচৰৰ পৰা কৰিব এখন এটা জাস্ট মেকানিজম ডেভেলপমেন্ট কাউন্সিল বিলাক তাত যিবিলাক চৰকাৰৰ বিভিন্ন বিভাগ সেইখিনি কাম ডেভেলপমেন্ট কাউন্সিলে কৰে তাৰ কাৰণে কিছু ফান্ড এলোকেশন থাকে কিন্তু চৰকাৰে যি প্ৰতিশ্ৰুতি দিয়ে যেনে টাই আহোম ডেভেলপমেন্ট কাউন্সিলত 250 কোটি পৰ্যন্ত ফান্ড এলোকেশন কৰাৰ কথা আছিল যদিও এতিয়া দেখিছো খুব কম 1 কোটি 2 কোটি মানে 10 কোটি তলতে ফান্ড এলোকেট কৰি থাকে আৰু কেতিয়াবা অলপ কাম কৰি আকৌ ৰৈ দিবলগীয়া হয় কিন্তু এতিয়া আমি বিটিসি বড়ো টেৰিটৰিয়েল কাউন্সিলত দেখিছো তেওঁলোকৰ প্ৰভিজনটো প্ৰায় 800 crore মানে 1000 crore ওচৰলৈকে প্ৰভিজন আছে ফান্ড এলোকেশন তথাপিও তেওঁলোকে বিটিআৰ চুক্তি কৰিলে বিটিআৰ চুক্তিত তেওঁলোকে 2019 চনত 125 সংখ্যক সংবিধান সংশোধনী বিল পাৰ্লিয়ামেন্টত প্লেস কৰাৰ কথা আৰু সেই বিলখন আজি পৰ্যন্ত প্লেস কৰি আইনলৈ পৰিণত নোহোৱাৰ কাৰণে এই কালি আজিৰ ভিতৰত এপছুৱে যন্তৰ মন্ত্ৰত আন্দোলনো কৰি আছে
যে 125 সংখ্যক সংবিধান সংশোধনী বিলখন কিয় প্লেছ কৰা নাই 125 সংখ্যক যদি সংবিধানখন সংশোধন কৰা হয় তাত কোৱা আছে যে বিটিআৰ নিচিনা অনুৰূপ যে 6 শেডিউল এৰিয়াত গোটেই উত্তৰ পূৰ্বাঞ্চলত তাত এই অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিলসমূহ আৰু পাৱাৰফুল হ'ব তাত সেপাৰেটকে ভিলেজ কাউন্সিল বা মিউনিচিপালিটি এৰিয়াত মিউনিচিপালিটি যি কাউন্সিল লগতে যেটো ভাৰতৰ সংবিধানত যেটো আৰ্টিকল 280 যেটো ফাইনান্সিয়েল এলোকেশনৰ প্ৰভিজন থাকে হেতু বঢ়োৱাৰ লগতে হেতু ডাইৰেক্টলি কাউন্সিললৈ ডাইৰেক্টলি ষ্টেট গভৰ্ণমেণ্টৰ জৰিয়তে নহয় চেন্ট্ৰেলৰ পৰা ডাইৰেক্টলি সেই অটোনমাস কাউন্সিললৈ আহিব আৰু ফাণ্ডৰ এলোকেশনো বাঢ়ি যাব তেনেস্থলত তেওঁলোকে নিজৰ কাৰণে ওয়েলফেয়াৰ স্কিমৰ লগতে যেটো মানে যিবিলাক পলিচি যিবিলাক তেওঁলোকে এখন সেমি ফেডাৰেল এটা ষ্ট্ৰাকচাৰ তাত তেওঁলোকে নিজৰ মাটিৰ ক্ষেত্ৰত ল্যান্ড ৰেভিনিউ এই ক্ষেত্ৰত আইন কানুন প্ৰিজাৰ্ভেশ্যনৰ কাৰণে কৰিব লগতে কালচাৰেল আইডেন্টিটি এডুকেশ্যন সোশ্যাল ওয়েলফেয়াৰ যিবিলাক স্কিম ৰোড ট্ৰান্সপৰ্ট এইখিনি কথাটো আছে বিশেষকৈ নিজৰ মাটিৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিজে পলিচি বনাব পাৰিব তাৰ কাৰণে ফাণ্ড এলোকেশনো বহুত বাঢ়ি যাব এতিয়াতো আমাৰ 1500 কৰোৰ পৰ্যন্ত পেকেজৰ কথা আছে সেইকাৰণে যেটো 125 সংখ্যক সংবিধান সংশোধনী বিল যদি সাকসেস হৈ যায় আমাৰ শুভেচ্ছা আছে এপছলৈ তেওঁলোকে যাতে সফল হয় লগতে গোটেই উত্তৰ পূৰ্বাঞ্চল 6 শেডিউল এৰিয়াত এটা পজিটিভ ইম্প্যাক্ট পৰিব আমিও বিচাৰো আহোমসকল যদি এসটি ষ্টেটাছ পাই যায় তেতিয়া হলে আহোম টেৰিটৰিয়েল ৰিজন তাৰ কাৰণে আমি প্ৰচেষ্টা কৰা উচিত কাৰণ 2011 চনৰ সেন্সাছৰ মতে 31.5% বড়োৱে যদি নিজৰ বিটিডি এৰিয়াত বড়োলেণ্ড দাবী কৰি বড়োলেণ্ড এটা সেপাৰেট এটা এন্টাইটি এটা অস্তিত্ব স্বীকৃতি পাব পাৰে তেতিয়া হলে আমাৰ আহোম ডমিনেটেড এৰিয়াটো আমি আহোম টেৰিটৰিয়েল ৰিজন আমি দাবী কৰাৰ যুক্তিসংগত এটা কথা বুলি আমি ভাবো আৰু ইয়াত আহোম পপুলেশন পার্সেন্টেজ কিমান হ'ব আৰু লগতে নন আহোম পপুলেশন কিমান হ'ব সেইখিনি ওলাই যাব আৰু ওলাই আমি একেলগে যেনেকে তাতো বিটিসি এৰিয়াটো যেনেকে বড়ো নন বড়ো মিলি পেলাই এখন সেই কাউন্সিল বডিখন ফৰ্ম হয় ঠিক তেনেকে আমাৰ এটো ফৰ্ম হ'ব আৰু আমাৰ ইয়ালে যেটো যদি বিটিআৰ চুক্তিত 2020 চনত যিখিনি কথা 125 সংখ্যক সংবিধান সংশোধনী বিল যদি আইনলৈ পৰিণত হয় সেইখিনি যদি সুবিধা আহে তেন্তে বহুতখিনি আমাৰ যি অস্তিত্ব বিপন্ন কথা আহি আছে সেইখিনি আমি পৰিত্ৰাণ পাবলৈ সক্ষম হ'ম কিন্তু তাকে নকৰি যদি আমাৰ আন্দোলনৰ তীব্ৰতা দেখি যদি এটা ললিপপ নিচিনা টুপ নিচিনাকে জাস্ট অটোনমাস কাউন্সিল যে স্ট্যাটিউটৰী বডি মানে অসমৰ মানে আমাৰ ৰাজ্যৰ বিধানসভাত যদি জাস্ট এখন আইন পাস কৰি বিল আইনলৈ পৰিণত কৰি যদি অটোনমাস কাউন্সিল যেনেকে মৰাণ মটক কাউন্সিল বিলাক আছে আৰু যেনেকে বড়ো কছাৰী অটোনমাস কাউন্সিল পিছত যিখিনি বিটিডি এৰিয়া বাহিৰৰ বড়ো কছাৰী তাৰ কাৰণে যিখিনি ফৰ্ম কৰা হ'ল আৰু তাতকৈ পুৰণা যেনেকৈ ৰাভা হাছং দেউৰী ঠেঙাল কছাৰী সোণোৱাল কছাৰী অটোনমাস কাউন্সিলসমূহ আছেই কিন্তু ৰিসেন্টলি যেটো 2020 চনত কৰোনা সময়ত যেটো মৰাণ অটোনমাস কাউন্সিল মটক অটোনমাস কাউন্সিল বনোৱা হ'ল তেনেকে যাতে আহোমসকলকো এটা টুপ দি থৈ নিদিয়ে কাৰণ বহুত সময় দেখো সেই কাউন্সিলসমূহক ফাণ্ড এলট যেটো মানে চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেইমতে প্ৰদান নকৰা তাৰ কাৰণে বহুত বিলাক উন্নয়নমূলক কাম সেই কাউন্সিল এৰিয়াত
স্থবিৰ হৈ থাকে সেইকাৰণে আমি বিচৰা নাই জাষ্ট ষ্টেটুটৰী বডি লেজিসলেটিভ এছেম্বলি ৰাজ্যৰ লেজিসলেটিভ এছেম্বলিত বিল পাছ কৰি এখন আইন প্ৰণয়ন কৰি যাতে এখন অট'নমাছ কাউন্সিল নিদিয়ে আমাক কনষ্টিটিউচনেল বডি লাগে 6 শেডিউলৰ আণ্ডাৰত তাকো 125 সংখ্যক সংবিধান সংশোধনী যেটো প্ৰক্ৰিয়া আগবাঢ়ি আছে সেইটো যাতে বাস্তৱ ৰূপত পৰিণত হয় আৰু আমাৰ আহোম টেৰিটৰিয়েল ৰিজন এটা বাস্তৱ সন্মত ৰূপলৈ আমি এখন যেটো আমি বহুত সময়ত আহোমল্যান্ড হিচাপে দাবী কৰি থকা হয় বহুত সময় বড়োল্যান্ডৰ যেটো দাবী এতিয়া এটা কংক্ৰিট ৰূপ পাইছে আহোমল্যান্ডৰ দাবীটো বহুত সময়ত সেই কংক্ৰিট ৰূপটো চেষ্টা কৰি থকাৰ পিছতো পাবলৈ সক্ষম হোৱা নাই কিন্তু আহোম টেৰিটৰিয়েল ৰিজন এটা হে আহোমল্যান্ডৰে ফটোকপি হ'ব পাৰে সেইকাৰণে আহক আমি কথাবোৰ কনষ্টিটিউচনেলি আইনি একৰ্ডিং টু ল কেনেকৈ প্ৰভিজন আছে এই ধৰণে চিন্তা কৰোঁ আৰু আমাৰ দাবীসমূহ আগবঢ়াই নিওঁ এটা আমাৰ উৎকৰ্ষ ভাল ভৱিষ্যতৰ কাৰণে ধন্যবাদ পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম